মানুহৰটো দিন বেয়া চলে মানে মানুহৰ কেতিয়াও ভাল দিন সদায় নাযায় কেতিয়াবা নহয় কেতিয়াবা বেয়া দিন থাকিবই কিন্তু মোৰ নিচিনা বেয়া দিন প্ৰতিদিনে এটা নহয় এটা বেয়া খবৰ আহিবই জীৱনৰ লগতে হওক মোৰ ফ্যামিলিৰ লগতে হওক মোৰ পৰিস্থিতিৰ লগতে হওক মানে ইন্টাৰভিউ এটা আহিলে মোৰ কিবা এটা হোৱাটো অনিবাৰ্য ঘৰত ইমানখিনি কাম কৰিব লগা হয় মানে ঘৰত কোনো মানুহৰ প্ৰবলেমৰ বাবে মানে সব কাম কৰিব লগা হয় ইফালে পথাৰত খেতিৰ কাম কৰিব লগা হৈছে ইফালে ৰানিং নকৰিলে নহয় মানে মই বাকি সব কামে মেনেজ কৰিব পাৰো কিন্তু যদি ৰানিং কৰিব নাপাও তেতিয়া মোৰ মনটোৱে মানে ইমান খেলিমেলি লাগে মানে কাৰণ কি এটা ডিপ্ৰেছন যেতিয়া মানুহ এজনে চাকৰি পায়ো হেৰাব লগা হয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ডিজিপি ডাঙৰীয়াৰ যদি অলপমান যদি সহায় কৰিলে হয় মানে ইমানখিনি কৰিব নালাগিছিল আমাৰ লগত আমাৰ জীৱনৰ লগত এতিয়া আকৌ মোৰ এইবাৰ ভৰিখন গুচি গ'ল এই ভৰিখনৰ লগত মই কেনেকৈ ইন্টাৰভিউ দিম কেতিয়া মোৰ ৰিকভাৰি হ'ব চাৰিওফালে মানে প্ৰবলেম আহে কিন্তু যিখিনি পৰিস্থিতিৰ পৰাই আমাক মিছা এটা মানে প্ৰবলেমত পেলাই দিলে এতিয়া কোৰ্টত দৌৰি থাকিব লগা হৈছে উকিল কোৰ্ট জাজ মানে ইমান বেছি ডিপ্ৰেছন সেই ডিপ্ৰেছনৰ পৰা মুক্তি পাবৰ কাৰণে ৰানিং কৰি আছিলোঁ এই ৰানিং কৰি থাকোঁতে এইবাৰ ভৰিখন গুচি গ'ল ইমান বেছি বেয়া দিন চলিব বুলি ভাবাও নাছিলোঁ মানে সাধাৰণ একদম নৰ্মেলভাৱে ৰিজাল্ট এটা ল'ব গৈছিলোঁ সেই ৰিজাল্টটো লোৱাৰ পিছত যদি ইমান এটা মিছা এটা প্ৰবলেমত ফেলাই দি মোৰ জীৱনটোত এনেকুৱা এটা পৰিস্থিতি কৰিব ভাবাই নাছিলোঁ যদি ইমানে বেয়া কাম কৰিছোঁ তেতিয়াহ'লে বাকীবোৰ চাকৰি পালে আমি কিয় নাপালোঁ ইউটিউবত ভিডিঅ' বনাবৰ কাৰণে মানে ইমানখিনি ফচাব লগা হ'লনে ইমানখিনি মানে মনৰ পৰা কেতিয়াবা বহুত অসহ্য লাগি ক'ব ইচ্ছা যায় কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগো নাপাওঁ কম কেনেকৈ আমাৰ কথা শুনিব ক'ত এতিয়া মানে অৱস্থা মানে এনেকুৱা পৰিস্থিতিৰ ফালে যায় তথাপিও মই হেণ্ডেল কৰি ৰানিং কৰিয়ে থাকোঁ কষ্ট কৰিয়ে থাকোঁ যে কষ্ট কৰা মই কেতিয়াও নেদেখাওঁ কিন্তু কেতিয়াবা অসহ্য লাগি যায় ডিপ্ৰেশ্যনটো এনেকুৱাকৈ আহে কাক কম ক'ত কম কেনেকৈ কম ভাবি নাপাওঁ এতিয়া ৰিকভাৰী হওঁতে কিমান দিন লাগে যদি ইণ্টাৰভিউ দিওঁ তথাপিও চাকৰি নাপাওঁ এনেকুৱাও এটা পৰিস্থিতি হয় মানে যিয়ে নহওক আপোনালোকে যদি ৰানিং কৰি আছে এটা সাৱধানেৰে ৰানিং কৰিব এইকেইদিন জানো একো পৰিস্থিতি নহয় কাৰণ বৰষুণ বহুত বেছি হৈ আছে মোৰ মানে ইমানে দিন বেয়া ভাল টাইমত মানে ইমান কষ্ট কৰিলোঁ বৰষুণৰ টাইমতো কৰিলোঁ বোকাৰ টাইমতো কৰিলোঁ একো নহ'ল ভাল সময়তে কি হ'ল ভৰিখন জাষ্ট মানে এক্সাৰচাইজ কৰি আছিলোঁ ছিংগল লেগ মাৰি আছিলোঁ মাৰি থাকোঁতে শ্লিপ হৈ ডাইৰেক্ট এটা মাত ওলাই গ'ল এতিয়া এক্সৰে কৰিলোঁ ৰিপৰ্ট আহিব কি বা হয় নাজানো ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব আপোনালোকে যদি ৰানিং কৰি আছে সাৱধানেৰে কৰিব এইখিনিয়ে মোৰ ফালৰ পৰা ক'ব লগা ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব নাপাহৰিব